আপুনি যদি শুনক, এইবিলাক বাস্য আৰু এইবিলাক আচৰণ মানে আমি নিজেই লজ্জিত। আজি আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ গোটেই অসমবাসীয়ে দেখি আছে, আমি নিজেই লজ্জিত যে এজন ছেক্ৰেটাৰীৰ এইবিলাক আচৰণ চলি আছিলে। বিৰাট লজ্জিত আমি। মই নিদিওঁ আপোনালোকে এই ধৰণৰ আচৰণ কিমানখিনি গণতান্ত্ৰিক আপোনালোকে কওকচোন। সভাৰ মাজতেই ৰাইজক তুচ্ছ তাচ্ছল্য ব্যৱহাৰ তেখেতে কৰি আজি ৮ জানুৱাৰী ২০২৬ বৃহস্পতিবাৰ আমাৰ উদালি গাঁও পঞ্চায়তত মাইক যোগে এখন ৰাজহুৱা সভা আহ্বান কৰা হৈছে। উক্ত সভাখন আহ্বান কৰিছিলে পঞ্চায়ত সচিব মানে ছেক্ৰেটাৰী সঈদ আহমেদ ডাঙৰীয়াই। ঘোষণা অনুসাৰে গাঁৱৰ বহু সংখ্যক ৰাইজ পঞ্চায়ত চৌহদত উপস্থিত হয়। অলপ দেৰিকৈ হলেও আমিও পঞ্চায়তত উপস্থিত হওঁ। সভাখনৰ কাৰ্যসূচী আছিলে সভানেত্ৰীৰ আসন গ্ৰহণ, সভাৰ উদ্দেশ্য ব্যাখ্যা, ২০২৫-২৬ বৰ্ষৰ GPDP মানে গাঁও পঞ্চায়ত ডেভেলপমেণ্ট প্লান প্ৰস্তুতকৰণ সম্পৰ্কে আলোচনা, ৪ নম্বৰ আছিলে অন্যান্য বিষয় আৰু শেষৰটো আছিলে সভানেত্ৰীৰ ভাষণ ও সভা ভংগ। কিন্তু আমি গৈ উপস্থিত হওঁতে সভাৰ ৩ নম্বৰ কাৰ্যসূচীটো চলি আছিলে, মানে GPDP গাঁও পঞ্চায়তৰ ডেভেলপমেণ্ট প্লানৰ প্ৰস্তুতকৰণ চলি আছিলে। উপস্থিত হৈ দেখিলো যে ডেভেলপমেণ্ট প্লান বনোৱাৰ নামত কেৱল VBG ৰামজী স্কিম অৰ্থাৎ আমাৰ আগৰ MNREGA স্কিম যিটো আছিলে সেইটোৰ অধীনত কি কি কাম কৰা হ'ব তাৰে আলোচনা চলি আছিলে। আচলতে উন্নয়ন পৰিকল্পনাৰ নামত একেটা আঁচনিকে ঘূৰাই পকাই আলোচনা আৰু বিশ্লেষণ কৰি থকা হৈ আছিলে। আন কোনো স্কিম সম্পৰ্কে কোনো আলোচনা, কোনো মত বিনিময় বা কোনো একো উল্লেখ নাছিল। ৰাইজে বহু সময় ধৰি নীৰৱতাৰে সকলো কথা শুনি আছিলে। সেই সময়তে ৰাইজৰ মাজৰ পৰা এজন যুৱকে VBG ৰামজী নতুনকে হোৱা আঁচনিটো, এই আঁচনিৰ অধীনত কি কি ধৰণৰ কাম কৰিব পৰা যায় বুলি তেওঁ প্ৰশ্নটো কৰিছিলে। কিন্তু সেই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ সচিব সঈদ আহমেদ ডাঙৰীয়াই সন্তোষজনক আৰু স্পষ্টভাৱে যুৱকজনক বুজাই দিবলৈ সক্ষম নহল। অৱশেষত সমাজৰ এজন সচেতন আৰু শিক্ষিত যুৱক উঠি থিয় হৈ স্পষ্ট ভাষাত নিজৰ মত প্ৰকাশ কৰিলে। কি ক'লে শুনক। আমি গাঁৱৰ পৰা যিহেতু ওলাই আহিছো, গতিকে আপোনালোকে এটা কাম কৰা যায় নেকি, আমি ইয়াৰ পৰা আমাৰ যিখিনি ব্যক্তিগত স্কিম আছে আমি নামখিনি কওঁ যে আমাৰ এইটো লাগে এইটো লাগে, আপোনালোকে ইয়াত লিপিবদ্ধ কৰিব পাৰিব নেকি? এনেকুৱা যদি কিবা সুবিধা থাকে তেনেহ'লে আমাৰ এই সচেতন যিখিনি ৰাইজ, সহজ সৰল যিখিনি ৰাইজ, তেওঁলোকে কাৰ ওপৰত যাব কৰিব বিচাৰি কাক ক'ব? যদি আপোনালোকে এই সুবিধাটো দিয়ে তেনেহ'লে আমি এজন এজনকে আমাৰ ব্যক্তিগত আপুনিটো কওক। তাৰ পাছত গঞা দুখীয়া ৰাইজে নিজৰ নিজৰ দৰখাস্তসমূহ আগবঢ়াব ধৰিলে ছেক্ৰেটাৰী মহোদয়লৈ। সকলোৱে নিজৰ নিজৰ আঞ্চলিক সমস্যাসমূহ স্পষ্টভাৱে উপস্থাপন কৰিলে। সেই সকলো দৰখাস্ত বিকশিত ভাৰত স্কিমৰ অধীনত অন্তৰ্ভুক্ত হ'ব বুলি কৈ সচিব মহোদয়ে সকলো দৰখাস্ত ল'বলৈ ধৰিলে, মানে তেওঁৰ হাতত লৈছে। কিন্তু একেটা স্কিমৰ হ'ব, বিকশিত ভাৰত সেই যিটো VBG ৰামজী সেইটো স্কিমৰে দৰখাস্তবিলাক লৈছে। কিন্তু 15 ফাইনেন্সৰ অধীনত কোনবোৰ কাম কৰা হ'ব অথবা সেইসমূহৰ বাবে কি ধৰণৰ প্লানিং কৰা হৈছে এই সম্পৰ্কে সভাত কোনো ধৰণৰ উল্লেখ কৰা নহল। আমি যুৱক তথা সাধাৰণ ৰাইজে ভাবিলো যে ঠিকে আছে, দৰখাস্ত সংগ্ৰহ কৰা শেষ হোৱাৰ পাছত নিশ্চয় এই বিষয়সমূহ আলোচনা হ'ব। তদুপৰি ৪ নম্বৰ কাৰ্যসূচী এতিয়ালৈকে বাকী আছে। আমি ভাবিলো সেই অন্যান্য কাৰ্যসূচী যিটো ৪ নম্বৰ সেইটোৰ অধীনত চাগে তেখেতসকলে 15 ফাইনেন্সৰ অধীনত কি কি কাম হ'ব সেই বিষয়ে জনাব বুলি বা আলোচনা কৰিব বুলি আমি আশা কৰি আছো। কিন্তু দৰখাস্তসমূহ সম্পূৰ্ণৰূপে নোলোৱাকৈয়ে হঠাৎ প্ৰেছিডেণ্ট মনোৱাৰা বেগমে সভা ভংগ দিয়া আৰম্ভ কৰে, মানে সভা ভংগ বুলি তেওঁ ঘোষণা কৰিবলৈ লয়। কি আচৰিত দৃশ্য! অন্যান্য নামৰ কাৰ্যসূচীৰ অধীনত কোনো ধৰণৰ আলোচনাই নহল, চিধা চিধি সভা ভংগ কৰিব ললে।
লগে লগে ৰাইজৰ মাজত কেইজনমানে স্পষ্টকৈ উঠিলে যে 15 ফাইনেন্সৰ স্কিমৰ আলোচনা হোৱাই নাই, লগতে অন্যান্য কাৰ্যসূচীত যিবোৰ আছিলে আলোচনাৰ সেইবোৰ হোৱাই নাই বুলি কেইজনমানে কৈ উঠিলে। তেতিয়া গোটেই সদন নিস্তব্ধ হৈ পৰিল। অলপ সময় পাছত টেক্স কালেক্টৰজন উঠি তেখেতৰ কিছু বৃদ্ধ পেঞ্চন আৰু আন কেইটামান বিষয়ৰ ওপৰত কথা ক'বলৈ আৰম্ভ কৰে, কিন্তু 15 ফাইনেন্সৰ কোনো কথা উঠিয়েই থকা নাই মিটিঙত। চিন্তা কৰক, ডেভেলপমেণ্ট প্লান বনোৱাৰ নামত মাইক যোগে মিটিং মাতি ৰাইজৰ চহী সংগ্ৰহ কৰি আচল বিষয়বোৰ এৰাই গৈ মানুহবোৰক মানে ৰাইজক কেৱল ব্যস্ত কৰি ৰখা হৈ আছে, অথচ গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত মানে 15 ফাইনেন্সৰ ওপৰত কোনো আলোচনাই নাই। ঠিক তেতিয়াই ৰাইজৰ মাজৰ পৰা আকৌ সচেতন যুৱক এজন পুনৰ উঠে, খুব স্পষ্ট আৰু সুন্দৰ ভাষাত বিষয়টো উত্থাপন কৰি ক'লে 15 ফাইনেন্সৰ অধীনত নতুনকৈ অহা টকাসমূহ কি কি কামত ব্যৱহাৰ কৰা হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ আহ্বান জনায়। আমি কিন্তু সকলোবোৰ শুনি দেখি আছো, চাই আছো, শুনি আছো। আৰু এই যিজন যুৱকে প্ৰশ্ন কৰিছে আপোনালোকক এইখিনিতে কয় এইজন আমাৰ কোনো সদস্য নহয়, আমি মাত্ৰ 4জন, আগলৈ কম আমি মাত্ৰ 4জন সদস্যই গৈছিলো। আমাৰে পঞ্চায়ত কিন্তু আমি মাত্ৰ 4জন উপস্থিত আছিলো। এইবাৰ ছেক্ৰেটাৰী মহোদয় থিয় হ'ল। ঠিক সেই সময়তে মই তেখেতৰ মন্তব্যটো স্পষ্টকৈ ৰেকৰ্ডিং কৰিবৰ কাৰণে মাইক্ৰ'মাইকটো টেবুলৰ ওপৰত নি পেলাই থলো, কাৰণ ইমান সময় ধৰি ৰাইজৰ মানুহে এজন এজনকৈ মন্তব্য কৰি আছিলে, গতিকে মাইকটো ৰাইজৰ মাজতে ঘূৰি আছিলে। কিন্তু তেখেতৰ মূল্যৱান মন্তব্যটো সঠিকভাৱে ৰেকৰ্ড কৰাৰ উদ্দেশ্যে মাইকটো কি খালি নি টেবুলত থলো, ছেক্ৰেটাৰী ছয়ীদ আহমেদ ডাঙৰীয়াই যি প্ৰতিক্ৰিয়া দিলে সেয়া আচৰিত, আমি হতবাক। এইটো কি ধৰণৰ প্ৰতিক্ৰিয়া আছিলে শুনক, এই প্ৰতিক্ৰিয়াটো শুনক আপোনালোকে। ফুটেজ চুটেজ নল'ব, মই এইটো পাৰি। মই এইটো ভাল নাপাওঁ। আমি পাৰি নাই 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 নাই, এইটো আপোনাক- নকৰিব। এইটো মোৰ কৰিলে মই কোনো স্পীচ মই ঠিক আছে, নিদিওঁ, আমি- স্পীচ নিদিওঁ, আমি মই নিদিওঁ। আপোনালোকে একো কথা নাই, যাব পাৰে আপুনি যদি নল'ব, মই কৈছো। আপুনি একো কথা নাই, যাব পাৰে আপুনি যদি নল'ব, মই কৈছো। আপুনি ক'লে মই আপুনি যদি নিদিয়ে, আপুনি যদি সংবিধানৰ আপোনাৰ উত্তৰটো মই দি লৈছো, মই ক'ৰবাৰ পৰা গুচি যাম। যাব পাৰে, নাই নাই, এইটো মই বেয়া পাওঁ। একো কথা নাই, একো কথা নাই, যাব পাৰে আপুনি যদি নল'ব, মই কৈছো। আপুনি উপস্থিত ৰাইজ, এইটো হ'ল আপুনি আৰু সাংবাদিকৰ বিষয়। এইটো ব্যক্তিগত বিষয়। আপুনি যদি যায়গে যাব পাৰে, ফুটেজটো এইটো আপোনাৰ ব্যক্তিগত কথা। মই মিটিং নকৰো, মই মিটিং নকৰো, মই মিটিং নকৰো। অজিত মহোদয়ৰ পিছত আমাৰ এটা অনুৰোধ, মই অজিত মহোদয়ৰ পিছত আমাৰ এটা অনুৰোধ, মই উত্তৰটো মই দি গৈছো, মই উত্তৰটো দি লৈছো, ৰ'বা, উত্তৰটো দি লৈছো। এইটো সাংবাদিক আৰু আপোনাৰ ব্যক্তিগত বিষয়। আমি মই উত্তৰটো দি লৈছো, ৰ'বা, আমি হলো ৰাইজ, উত্তৰটো দি আমি লৈছো। মিটিঙত আহিছো। সাংবাদিক আৰু আপোনাৰ ব্যক্তিগত আপোনাক এটা বস্তু কওঁ, সভাৰ পৰা আপুনি যাব, তেনেধৰণৰ কথা। ইমান সহায় কৰিব লাগে। আমি আপোনাৰ লগত আছো 100%। আমি আপোনাৰ লগত আছো। শুনিছেনে? কওকচোন, এইটো কিবা এজন সুস্থ মানুহৰ আচৰণ নে? এজন দায়িত্বশীল পদবীত থকা ব্যক্তিৰ আচৰণ এনেকুৱা হ'বনে? টেবুলত চৰিয়াই কাগজ পত্ৰ দলিয়াই দি চিঞৰ বাখৰ কৰি একেবাৰে হুলস্থুল, ৰেকৰ্ডিং কৰিলে মিটিং নকৰো, কিবা নকৈ ওলাই যামগৈ, সেই বুলি হুলস্থুল। এইবোৰেই নেকি এজন পঞ্চায়ত সচিবৰ আচৰণ? কি আচৰিত! গাঁও অঞ্চলৰ উন্নয়নৰ আহিলা পঞ্চায়তী ৰাজ ব্যৱস্থাৰ অধীনত থকা পঞ্চায়তৰ সচিব, সেই মুখ্য দায়িত্বশীল ব্যক্তিজন, যিজনৰ ওচৰত আমি চৰকাৰে আবণ্টন কৰা পুঁজি ব্যৱহাৰ কৰা সম্পৰ্কে জানিবৰ অধিকাৰ ৰাখো, তেখেতৰ পৰা এনেকুৱা আচৰণ আশা কৰিব পাৰিনে? শুনক, তাৰপিছত মই কোৱা দুষাৰ কথা শুনক। এখন ৰাজহুৱা স্থানত হৈ আছে, কোনো পাব্লিক নিজৰ পাৰ্চনেল প্ৰপাৰ্টিত হৈ থকা নাই, এইটো ৰাজহুৱা প্ৰপাৰ্টিত হৈ আছে। ৰাজহুৱা সভাখনত যদি ৰাইজৰ হয়, যদি এইখন অঞ্চলৰে ল'ৰা হয়, এইখন গাঁও পঞ্চায়তৰ হয়,
এতিয়া এইখনত যদি প্ৰশ্ন কৰোঁতে যদি সচিব মহোদয় যদি ৰাজহুৱাভাৱে তেওঁ প্ৰশ্ন দিওঁতে উঠি পেলাই কৈছে কি যে ভিডিঅ' আৰু ফুটেজ ল'ব নোৱাৰিব, সেই ভিডিঅ' ফুটেজ ৰাজহুৱা স্থানত ল'বৰ কাৰণে যে মই সচিবৰ পৰা হওক বা কাৰোবাৰ পৰা হওক পাৰ্মিশ্যন লোৱাৰ মোৰ কাৰণে এইটো জৰুৰী নহয়। কাৰণ সংবিধানত থকা আমাৰ আৰ্টিকল 19 মতে আমাক সেইটো অধিকাৰ দি দিছে যে আমি ৰাজহুৱা স্থানত যিকোনো প্ৰকাৰৰ ভিডিঅ' হওক, যিকোনো প্ৰকাৰৰ প্ৰশ্ন হওক, যিকোনো প্ৰকাৰৰ ফুটেজ হওক, আমাৰ সেইটো সাংবিধানিক অধিকাৰ। আৰু সেই সাংবিধানিক অধিকাৰ মতে মই মোৰ ল'ব পাৰিম। এতিয়া ইয়াত কি ডাঙৰ ইমান ৰহস্য আছে যোনটোৰ বিষয়ে এজন ল'ৰাই এজন যুৱকে প্ৰশ্ন এটা কৰিছে, খুব ধুনীয়া প্ৰশ্ন কৰিছে। আজিৰ সভাখন তেওঁলোকে আজি কনভাৰ্ট কৰি দিছে দুটেই PM যিটো আমাৰ আগতে প্ৰধানমন্ত্ৰী কিবা এটা আছিলে সেইটো এতিয়া বদলি হৈ পেলাই কি নাম হৈছে আপুনি বহলাই কৈছিলে কি নাম BBC ৰামজী কিবা এটা হৈ গৈছে, সেইটোৰ বিষয়ে আলোচনা হৈছে। মানিছো আমি সেইটো আপোনালোকে প্ৰজেক্ট ধৰিব, গাঁৱৰ সকলো মানুহে দিছে তেওঁলোকৰ কি কাম লাগে, খুব ধুনীয়া কথা, খুব ধুনীয়া কথা, সেইটো আমি ভাল পাওঁ। ৰ'ব, সেইটো আমি ভাল পাইছো, চবে দিছে তেওঁলোকৰ কি কি লাগে। কিন্তু বৰ্তমান পঞ্চায়তত আহিছে যিমানখিনি টকা আপোনালোকৰ ৰাইজেও জানি লওক বস্তুটো। বৰ্তমান পঞ্চায়তত 15 ফাইনেন্সৰ কেইটামান ইনষ্টলমেণ্ট আহি সোমাইছে, গোটেই ডিষ্ট্ৰিক্টৰ ভিতৰত সেইখিনি টকাৰ আপডেট হৈ আছে। আমাৰ পঞ্চায়তত সেইখিনি টকাৰ আপডেট হৈ থকা নাই। কিমান টকা আহিছে কি না আমাৰ পঞ্চায়তৰ কোনোবা আপোনালোকৰ মাজত কোনোবাই গম পায় নেকি কওক এতিয়া, কোনোবাই গম পায় আপোনালোকে? সেই টকাখিনিৰ কিবা আলোচনা হৈছে নেকি এই ৰাজহুৱা সভাত কওক আপোনালোকে? আজিলৈকে সেই টকাৰ কোনো ধৰণৰ আলোচনা নাই। সেই প্ৰশ্নটো আজি এই যুৱকজনে ধৰিছে। ৰাইজে সন্মান দিলে পদমৰ্যাদা পায়, কিন্তু পদে কাকো ৰাইজক অপমান কৰাৰ অধিকাৰ নিদিয়ে। মোৰ এই দুষাৰ কথা কৈ থাকোঁতে ৰাইজৰ মানুহে বাৰে বাৰে ছেক্ৰেটাৰী মহোদয়ক অনুৰোধ কৰি আছিলে আপুনি বহক, সভাৰ মৰ্যাদা বজাই ৰাখক। কিন্তু সেই অনুৰোধসমূহ তেখেতৰ মানে কি শুনিয়ে থকা নাই। সেই অনুৰোধবোৰ ৰাইজে যে অনুৰোধ কৰি আছে সেইবোৰ গুৰুত্বই নাই তেওঁৰ। বৰঞ্চ নিজৰ উদণ্ড আচৰণেৰে সভাৰ শালীনতা ভংগ কৰি চকী দলিয়াই মানে ঠেকেচি মাৰি সভাৰ পৰা অলপ আঁতৰত গৈ বহিল। এই আচৰণে সকলো কথা স্পষ্ট কৰি দিয়ে। চাওক নিজেই তেখেতৰ আচৰণটো আৰু মোচনটো চাওক আপোনালোকে। 3 নম্বৰ কথা হ'ল এখন ৰাজহুৱা স্থানত হৈ আছে, কোনো পাব্লিক নিজৰ পাৰ্চনেল প্ৰপাৰ্টিত হৈ থকা নাই, এইটো ৰাজহুৱা কোনো পাব্লিক নিজৰ পাৰ্চনেল প্ৰপাৰ্টিত হৈ থকা নাই, এইটো ৰাজহুৱা প্ৰপাৰ্টি। সভাখনত ভিডিঅ' কৰাৰ কাৰণ আৰু পঞ্চায়তত আচলতে কি চলি আছে তাৰ ৰহস্য, সেই সকলো কথা আমি ভিডিঅ'ৰ শেষলৈ স্পষ্টকৈ দাঙি ধৰিম। আৰু সভাখনত যে খালি আমি অকলে মোবাইল ধৰি ভিডিঅ' কৰিছো তেনেকুৱা নহয়, আৰু বহুতে কৰি আছে। এইটো কথা বেলেগ যে আমাৰ এটা মাইক আছে, আমি মাইকটো থৈ দিওঁ কাৰণ আমি স্পষ্টকৈ কথাখিনি ৰেকৰ্ড কৰোঁ। তাৰ আগতে আমাৰ অঞ্চলৰ গৌৰৱ সন্মানীয় ডক্টৰ ৰহমত আলী ডাঙৰীয়াৰ মূল্যৱান মন্তব্য অলপ শুনক। আৰু ভাৰতবৰ্ষৰ নাগৰিক দ্বিতীয় হৈছে এইখন জিকিৰেই একজন সদস্য, ইয়াত আমাৰ পূৰ্ণ অধিকাৰ আছে। দ্বিতীয় কথাটো হৈছে মই এই প্ৰসংগত আহি আছো, প্ৰশ্ন আৰু উত্তৰ। ভাৰতবৰ্ষৰ নাগৰিকত্ব থকা প্ৰতিজন মানুহে চৰকাৰী দায়িত্বত থকা বা ৰাজনৈতিকভাৱে চৰকাৰী দায়িত্ব গ্ৰহণবাৰ যেতিয়া হাতত লয় তেতিয়া পৰা ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ মানুহ যিকোনো প্ৰান্তত গৈ প্ৰশ্ন সোধাৰ অধিকাৰ সেইটো আমাৰ সংবিধানে দিছে। আৰু উত্তৰ দিয়াটো তেওঁলোকৰ দায়বদ্ধতা, তেওঁলোকে বাধ্যতামূলক উত্তৰ দিব লাগিব। বাধ্যতামূলক উত্তৰ দিবই লাগিব। যদি তেখেতসকলে উত্তৰ দিয়াত অপাৰগ হয় তেতিয়াহ'লে ৰেজিগনেশ্যন লেটাৰ লিখক, ৰেজিগনেশ্যন লেটাৰ লিখক। যদি নিয়ম যে কোনখন আইনে অধিকাৰ দিছে যে ইয়াত গাঁও সভাত আপোনালোকে আমন্ত্ৰণ কৰি মাতি আনিছে। যোৱাকালি মই শুনিছো আপোনালোকে এনাউন্সমেন্ট কৰিছে, ময়ো সেই এনাউন্সমেন্ট শুনি এপ্লিকেশ্যন খিনি টেবুলত দিয়া হ'ল। আমাৰ সচিব মহোদয়ে সেই গোটেই এপ্লিকেশ্যন খিনি লৈ পেলাই তেখেতে বেলেগ কৰবাৰ টেবুলত ৰাখিছে। মই এই বস্তুটো জানিব বিচাৰো যে জিপিডিপি গাঁও সভাত যিখিনি প্ৰস্তাৱ লোৱা হয় সেই প্ৰস্তাৱৰ ৰেজিষ্টাৰখন ক'ত, আৰু সেই প্ৰস্তাৱৰ ৰেজিষ্টাৰত প্ৰস্তাৱবোৰ প্ৰস্তাৱ আকাৰে আপোনালোকে লিপিবদ্ধ কৰিছে নে নাই? যদি লিপিবদ্ধ কৰিছে তেতিয়াহ'লে সেইখিনি আমাৰ সন্মুখত আনক। দ্বিতীয় কথাটো হৈছে যদি আপোনালোকে সেই গাঁৱৰ মানুহৰ সমস্যাবোৰ যদি আপোনালোকে তেওঁলোকক তুলি ধৰাৰ সুবিধা দিছে জিপিডিপিৰ জৰিয়তে, তেওঁলোকে লিখিত আকাৰে দিছে, সেই লিখিত আকাৰে আপোনালোকেও যিখন জিপিডিপিৰ ৰেজিষ্টাৰ যিখন সেইখনত লিপিবদ্ধ কৰি আপোনালোকে
যে এই কাগজখনেই আপোনালোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ পঠাব, তাত আপোনালোকৰ গোটেইখিনি বৰ্ণনা কৰি লিখি পিছত আপোনালোকে অনলাইন কৰে কি কৰে ইয়াৰ পৰা হ'ব। আৰু সেই কপিবোৰো পোৱাৰ প্ৰত্যেকজন মানুহৰ ৰাইটছ আছে, এইটো তেওঁৰ সাংবিধানিক অধিকাৰ। প্ৰথমে জানি লোৱা উচিত যে এজন মানুহৰ মৌলিক অধিকাৰ সাংবিধানিক অধিকাৰ কি কি তেওঁৰ সাংবিধানিক অধিকাৰ, কি তেওঁৰ মৌলিক অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইটছ সম্পৰ্কে জানিব লাগে, কনষ্টিটিউচনেল ৰাইটছ সম্পৰ্কে জানিব লাগে যে কোনখিনি কনষ্টিটিউচনেল ৰাইটছ কোনখিনি ফাণ্ডামেণ্টেল ৰাইটছ। গতিকে ফাণ্ডামেণ্টেল ৰাইটছ আৰু কনষ্টিটিউচনেল ৰাইটছৰ ওপৰত কোনেও হাত লগাব নোৱাৰে। পঞ্চায়তত অতি কমেও 10 বাৰ মান সেই ৰাস্তাটো ধৰি দিয়া হৈছে, কিন্তু প্ৰতি বছৰে ময়ে নিজৰ পকেটৰ পৰা মই পাথৰ পেলাই ৰাস্তাটো মই কৰি কোনোমতে অহা যোৱাৰ ব্যৱস্থা কৰোঁ। দেখিছে এজন শিক্ষিত সুস্থ মানসিকতাৰ সাংবিধানিক যুক্তিসংগত কথাবোৰ। তাৰ পাছতে আকৌ মোৰ লগতে আৰু ওচৰত থকা দুই এজনে এইবাৰ অতি নম্ৰতাৰে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দুয়োকে সুধিলো যে 15 ফাইনেন্সৰ টকা কিমান সোমাইছে, কি বাজেট ধৰিছে নে নাই ধৰা, কিবা এটা অলপ আমাক সেই বিষয়টোত কওক। নাই, তথাপিও ছেক্ৰেটাৰী মহোদয়ৰ বাক বিতণ্ডা আৰু হুমকিমূলক কথা শুনক। কি কৈছিলো আমি বা দুইজনৰ ওচৰৰ পৰা কি আমি কৈছিলো, কিমান ধুনীয়াকে কৈছিলো শুনক আপোনালোকে। শুনক, এইটো বস্তু যে আমি সচিব মহোদয়ে যে খং কৰিছে, এইটো বস্তু আপোনাক পাৰ্চনেলি আমি কোনো ধৰণৰ সোধাও নাই। ইয়াত আপুনি আৰু প্ৰেচিডেণ্ট দুইজন দায়িত্বশীল মানুহ আছে। এখেতে কৈছে যে 15 ফাইনেন্সৰ যিটো পইচা আহিছে 15 লাখ নে কিমান, সেইটো আমি সঠিক নাজানোৱেই। কিমান টকা আহিছে নাজানোৱেই। বেলেগ সকলো পঞ্চায়তত 20 লাখ 22 লাখ 25 লাখ কিবা এটা আহিছে। আমাৰ এইটো বস্তু জানিব লগা আছিলে আপোনালোকৰ ওচৰত, দুইজনৰ ওচৰতে আমাৰ এইটো বস্তু জানিব লগা আছে যে 15 ফাইনেন্সৰ কিমান টকা আহিছে সেই বস্তুটো আমাক জনাওক। আৰু সেই বস্তুটো ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আপোনালোকে কিবা বাজেট ধৰিলে নেকি? যদি ধৰিছে আপোনালোকৰ এক্সিকিউটিভ বডিয়ে যদি ধৰিছে, আমি সেইটোত নকওঁ যে আপোনালোকে কিয় ধৰিছে, আমি সেইটো কম যে কোনকেইটা ধৰিছে আমাক কমচে কম সেইটো বস্তু জনাওক। আৰু যদি আপোনালোকে সেই এক্সিকিউটিভ বডিয়ে ধৰা নাই তেনেহ'লে ৰাজহুৱা মানুহবিলাকক কওক যে তেওঁলোকৰ কি অসুবিধা আছে। এতিয়া আপোনালোকে আজি যোনকেইটা বস্তু প্ৰজেক্ট ধৰিছে সেইকেইটা আপোনালোকে এতিয়া ধৰি দিব, চৰকাৰে এপ্ৰুভ কৰিব, পিছত পইচা আহিব। সেইকেইটা বহুত লেন্থি লম্বা কাম, কিন্তু অলৰেডি যোনখিনি পইচা আহি বহি আছে সেইখিনিত আপোনালোকে কি কৰিব সেইটো বস্তু জনাওক ৰাইজক। এই বস্তুটো সোধাৰ কাৰণে খালি আপোনাক নহয়, আৰু আপুনি আজি যিটো কৰিছে সেইটো এজন সুস্থ মানুহে আৰু আপোনাৰ পদবীৰ কাৰণে, শুনক, নহয় সুস্থ মানুহে পদবীৰ কাৰণে আপুনি এইটো বস্তু অন্যায় কৰিছে। শুনক, অন্যায় কৰিছে। ৰাজহুৱা মানুহ কিমানখিনি নাজানো, কিন্তু আপোনালোক সকলোকে অন্যায় কৰিছে। এইটো বস্তু অন্যায় কৰিছে। এইটো বস্তু সভাটো আপোনালোকে বিপদে পৰিচালনা কৰান যেন অনুভৱ হৈছে। ইমপ্লিমেন্টেশন হোৱাই নাই, মই কি হৈছে 16 লাখ 85 লাখ কিমান টকা পঞ্চায়ত আহিছে নে নাই? আহিছে এই পইচাটো আপোনালোকে ক'ত দিছে? তেওঁলোকে ধৰিছে। আপোনাৰ সহি নহ'লে আপুনি এইটো ধৰি দিব লাগিব। আপুনি আমাক দিব লাগিব। এইখিনিতে এষাৰ কথা আপোনালোকে মনোযোগেৰে শুনক। এজন যুৱকক সভাৰ মাজতে কেনেদৰে হুমকি দি ছেক্ৰেটাৰী মহোদয়ে কৈ আছে, হট ব, ডাইৰেক্ট এনেকুৱা হট ব, কথা নকবি। এই ধৰণৰ আচৰণ কিমানখিনি গণতান্ত্ৰিক আপোনালোকে কওকচোন এজন ৰিপুটেড মানুহৰ। শুনক, আপোনালোকে এই বস্তুটো খালি অলপ শুনকচোন, তেওঁৰ ভাষাটো আৰু আচৰণটো শুনকচোন অলপ। শুনিছে, মুঠতে মাইক যোগে ৰাইজক সভালৈ নিমন্ত্ৰণ কৰি আনি সভাৰ মাজতেই ৰাইজক তুচ্ছ তাচ্ছল্য ব্যৱহাৰ তেখেতে কৰি গৈ আছে। মানে ছেক্ৰেটাৰী মহোদয়ে পুৰা তুচ্ছ তাচ্ছল্য ব্যৱহাৰ কৰি আছিলে সকলোৰে লগত। কোনোবাই সামান্য এটা কথা ক'লে বা যুক্তিসংগত প্ৰশ্ন তুলিলেই তাৰ উত্তৰ হিচাপে কেৱল হুমকি আৰু অপমান কৰাৰ চেষ্টা চলাই আছিলে সচিব ছয়িদ আহমেদ ডাঙৰীয়াই। এই ধৰণৰ আচৰণে কেৱল সভাৰ মৰ্যাদা ভংগ নকৰি ৰাইজৰ অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতাকো আঘাত কৰি আছিলে। ছেক্ৰেটাৰীৰ এইবোৰ অভদ্ৰ আৰু অশোভন আচৰণত ৰাইজ অতিষ্ঠ হৈ পৰিছিল যদিও তথাপিও সভাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ আৰু গণতান্ত্ৰিক শালীনতা বজাই ৰাখি সভাখন শান্তিপূৰ্ণভাৱে চলাই যাবলৈ ৰাইজে ধৈৰ্যৰে চেষ্টা কৰি আছিলে। ইমানৰ পাছতো শুনক, এজন শিক্ষিত যুৱকে আকৌ
ইমান ধুনীয়াকৈ ছেক্ৰেটাৰী মহোদয়ক কি কৈ আছিলে। গতিকে আপুনি টেবুলত মাৰি বা আপুনি যোনটো আচৰণ দেখুৱালে ইয়াত কিন্তু আমি ৰাইজে বেয়া পাইছে, 1 নম্বৰ কথা। গতিকে আপুনি আচৰণটো কৰিব নালাগিছিল। আৰু মোৰ এজন বন্ধুৱে, মোৰ ভাইটিয়ে এটা প্ৰশ্ন কৰিছে যে 15 ফাইনেন্সৰ কিমান টকা পঞ্চায়তত আহিছে, কিমান টকা আহিছে, আপুনি পঞ্চায়তৰ ছেক্ৰেটাৰী, আপুনি জানে কিমান টকা আহিছে? আপোনাক নজনাকে গভৰ্ণমেণ্টে একাউণ্টত টকা সোমোৱাই নিদিয়ে। আপুনি খোলাখুলিকে কৈ দিয়ক যে ইমান টকা আহিছে, বা মোৰ এখতিয়াৰৰ ভিতৰত এই কথাটো নপৰে, এইটো পঞ্চায়তৰ সভানেত্ৰী ইয়াৰ উত্তৰ দিব। আপুনি এনেকুৱা চিধা চিধিকে কথাটো ক'লে সভাখনত এই বিশৃংখল পৰিৱেশৰ সৃষ্টি নহলহেঁতেন, বা ইয়াত যদি কথাৰ কটাকটি হয়, ইয়াত বেলেগ ধৰণৰ কিবা এটা কাজিয়াৰ সূত্ৰপাত হৈ গ'লহেঁতেন। আমি সাধাৰণ মানুহখিনি আশা লৈ মানুহে আহিছে পঞ্চায়তত। আমাৰ বডিটো নতুন বডি হৈছে। আমাৰ সভানেত্ৰীৰ ওপৰত, পঞ্চায়তৰ কাউন্সিলৰৰ ওপৰত যিখিনি আমাৰ সদস্য আছে, সম্পূৰ্ণ আমাৰ আস্থা আৰু বিশ্বাস আছে যে তেওঁলোকে 100% দুৰ্নীতিৰ বিপক্ষে, দুৰ্নীতি ৰোধ কৰিব, তেওঁলোকে শুদ্ধভাৱে কাম কৰিব, নিকা কাম কৰিব। আমাৰ ৰাইজৰ এই বিশ্বাস আৰু আস্থা আছে। আমি আশাবাদী যে যোৱা পঞ্চায়তৰ কথাটো আমি আলোচনা কৰিব বিচৰা নাই, বা সেই কথাখিনি আমি দোহাৰিব বিচৰা নাই, কিন্তু বৰ্তমান বডিটোৱে যে শুদ্ধ আৰু নিকা কাম কৰিব, এই আশাটো আমাৰ সকলো ৰাইজৰ এই বিশ্বাস আৰু আস্থা আছে। গতিকে আপুনি ভয় কৰিব নালাগে। শ্বাহৰুখে ইয়াত কেমেৰা এটা ৰাখিছে, এইটো কাৰণে আপুনি ভয় কৰিব নালাগে। আপুনি ইয়াত টেবুলত মাৰি মই সভা নকৰো উঠি পেলাই আপুনি যাব নোৱাৰিব। চৰকাৰে টকা দিয়ে আপোনাক, চৰকাৰী ধৰ্ম খাই আপুনি বহি আছে। ৰাইজৰ লগত কেনেকে বিহেভ কৰিব লাগে এইটো ইমান মেমজ দিব নালাগে ভাই, তুমি বহুত লেস্কান মাৰিছা এই কথা। আপোনাৰ কিন্তু ইয়াতো শান্ত আৰু শিষ্ট যুৱকজনৰ মন্তব্যৰ মাজতেই ইমান মেমজ দিব নালাগে ভাই, তুমি বহুত লেস্কান মাৰিছা এই কথা। আপোনাৰ সচিব ছয়ীদ আহমেদ ডাঙৰীয়াৰ উদ্ভণ্ডালিতা আকৌ প্ৰতিফলিত হয়। যুৱকজনৰ মন্তব্যৰ মাজতেই তেখেতে কৈ উঠিলে, ইমান মেমজ দিব নালাগে ভাই, তুমি বহুত লেস্কান মাৰিছা এই কথা। আপোনাৰ ইমান নলেজ দিব নালাগে, তুমি বহুত লেকচাৰ মাৰি আছা। শুনক, এইবিলাক বাস্য আৰু এইবিলাক আচৰণ মানে আমি নিজেই লজ্জিত। আজি আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ গোটেই অসমবাসীয়ে দেখি আছে, আমি নিজেই লজ্জিত যে এজন ছেক্ৰেটাৰীৰ এইবিলাক আচৰণ চলি আছিলে। বিৰাট লজ্জিত আমি। এতিয়া আপোনালোকেই ভাবক, দুখীয়া গঞা ৰাইজে এই পৰিমাণৰ উপদ্ৰৱৰ পাছত কেনেকৈ ধৈৰ্য ৰাখিব? কথাই কথাই সকলোকে উপদ্ৰৱ কৰি আছে তেখেতে, আৰু এইবোৰ কিমান সময় ধৰি সহ্য কৰি থাকিব ভাবক। এতিয়া ৰাইজে ছেক্ৰেটাৰীৰ সৈতেও বাক বিতণ্ডা আৰম্ভ কৰি দিলে। এইটো ইমান মেমজ দিব নালাগে ভাই, তুমি বহুত লেস্কান মাৰিছা এই কথা। আপোনাৰ এক মিনিট, অলপ পাউজ মাৰি ইয়াতে শুনক। মই এই ব্লেক চাৰ্ট পিন্ধা মানুহজন মই হয়, মই কি কৈ আছিলো শুনক এইখিনিতে। আপুনি ভাষা ভালকৈ কৰক, একো তেনেকুৱা উপদ্ৰৱ নহয়, আপুনি ভাষাটো ভালকৈ কৰক, সেই কথাটো কৈ আছিলো। শুনক আপোনালোকে অলপ। আৰু ওচৰত উপস্থিত সকলো বাকী ৰাইজ আৰু যুৱকসকল, সেইসকল যাক ইতিমধ্যে ছেক্ৰেটাৰী ছয়ীদ আহমদ ডাঙৰীয়াই তুচ্ছ তাচ্ছল্য কৰি থৈছে, সকলোকে তেওঁৰ সেই অপমানিত আচৰণত ৰাইজৰ অসন্তোষৰ অনুভূতি লৈ আছিলে। কিন্তু ৰাইজে কৰা এই বাক বিতণ্ডাটো অলপ এটা উগ্ৰ টনত আছিলে, মানে অলপ উগ্ৰভাৱে হাইপাৰ ভাৱে আছিলে। সেইটো আমি নুই কৰিব নোৱাৰিম, যিটো আছিলে সেইটো সঁচাটো কবই লাগিব। ইয়াতেই এটা কথা লক্ষ্য কৰক, এই পিংক কালাৰ চাৰ্ট পিন্ধাজন আমাৰে সদস্য, যাৰ হাতত মাইকটো আছে, আৰু আন এজন সদস্য আমাৰ ভিডিঅ'গ্ৰাফী কৰি আছিলে, আৰু মই আপোনালোকে দেখিয়ে আছে কোলা কালাৰৰ চাৰ্টত আছো। মানে আমি মাত্ৰ তিনিটাই আছো, চাৰিটা আহিছিলো, এটা গুচি গ'ল, তিনিটাই আছো আমি মাত্ৰ। এই দেখিছে এইজন গ্ৰীণ কালাৰৰ জেকেট পিন্ধাজনক মই ব্যক্তিগতভাৱে চিনিও নাপাওঁ, কিন্তু ছেক্ৰেটাৰীৰ ওচৰ চাপি যোৱাত এয়া চাওক, মই মাজৰ পৰা ওলাই যুৱকজনক টানি আঁতৰাই দিছো, লগতে টেক্স কালেক্টৰেও ঠেলি আঁতৰাই আছে যুৱকজনক। মই গোটেই ৰাইজখিনিক হাত মেলি ভেটি দি ৰাখিছো যাতে আগলৈ কোনো যাব নোৱাৰে। ইফালে লক্ষ্য কৰক, মই হাতেৰে ছেক্ৰেটাৰী মহোদয়ক কৈ আছো যে আপুনি ৰুমৰ ভিতৰত যাওক গৈ,
ৰুমৰ ভিতৰত যাক গৈ হাতেৰে দেখাই আছো, আপোনালোকে লক্ষ্য কৰক। কাষৰ ওচৰৰ মানুহকেইজনকো কৈ আছো আপোনালোকে ছেক্ৰেটাৰী মহোদয়ক ৰুমৰ ভিতৰত লৈ যাওক গৈ। ইফালে চাওক, এইজন সভানেত্ৰীৰ হাজবেণ্ডো মাজত আহিছে। আৰু শুনক মন দি, মই বেংগলী ভাষাত মুক্তি মাত বুলি চিঞৰি আছো। মানে মুখেৰে কথা পাতক, কোনো উত্তেজনা নকৰিব। সেই সময়ত মই খালি বাৰে চিঞৰি আছিলো যে আপোনালোকে মুখেৰে কথা পাতক, মুক্তি কথা পাতক, কোনো হুলস্থুল চিঞৰ বাখৰ, কোনো বাক বিতণ্ডা তেনেকুৱা উত্তেজনামক একো নকৰিব। বেয়া ৰিকুৱেষ্ট কৰি আছিলো। হাত দুখন এনেকে একদম মেলি পেলাই, আপোনালোকে চাব পাৰে, ফুটেজটো মই দি আছো, আপোনালোকে আকৌ চাব। এনেকা মেলি গোটেই মানুহখিনিক বেক চাইডত ৰাখি মই এনেকে ৰখি আছিলো যে যাতে কোনো ধৰণৰ এনেকা বিভ্ৰান্তিকৰ সৃষ্টি যাতে নহয়। আৰু সেই সময়তে এইবিলাক কৰি থাকোতেই অলপ টাইম, বেছি 4-5 মিনিট এইবিলাক হৈছে। আৰু অলপ পিছতে দেখি আছো আমি আমাৰ জিপিচি মহোদয় যিজন, সেইজন আহি পেলাই ছেক্ৰেটাৰী মহোদয়ক লাহেকে উঠাই কিনি ৰুমৰ ভিতৰত লৈ গ'ল। ছেক্ৰেটাৰী মহোদয় মানে ইয়াৰ পৰা মুঠতে যিমান উত্তেজনা হওক না কিয়, তেখেতে যিমানে অভদ্ৰামী নকৰক না কিয়, আমিবোৰে তেওঁৰ পদক মৰ্যাদা দিওঁ। গতিকে তেখেতৰ ওপৰত এটা আঁচ আহিব নিদিওঁ, আৰু আমি দিয়াও নাই। কাৰণ তেওঁৰ পদটোক আমি মৰ্যাদা কৰো। তেওঁ যিমান অভদ্ৰামী কৰি লওক ৰাইজৰ লগত, কিন্তু তেওঁৰ পদৰ মৰ্যাদাৰ কাৰণে এটা আঁচ আহিব, দিয়াও নাই। স্পষ্টভাৱে কৈ আছো, নিদিও। আৰু ৰাইজৰো তেনেকুৱা একো মনোভাৱ নাছিলে। নহলে আমি মাত্ৰ 3জন মানুহে ভেটি দি ছেক্ৰেটাৰীক বচাব পাৰিলোহেঁতেন। আপোনালোকে নিজে ভাবক কেনেকুৱা পাৰিলো। আমি 3জন মানুহে মাত্ৰ ভেটা দি আছিলো। আচলতে ৰাইজ অপদস্থৰ ফলত অলপ আৱেগিক হৈছে, চিঞৰ বাখৰ কৰিছে। মাৰপিটৰ কোনো মানুহৰ কোনো এইম নাছিলে। আৰু পাছলৈ কি কৰিম বুজি নাপাই আমি সভাস্থলীৰ পৰা ওলাই আহিলো। আমি যোনকেইটা আছিলো 3-4-5 মান, আমি কলো বলক আমি যাওঁগৈ। আমি ওলাই আহি গলো। আৰু অধিক সংখ্যক ৰাইজো আমাৰ আগতো কিছুমান ওলাই গল, আৰু আমি আহোঁতেও আমাৰ পিছতো, মানে মুঠতে ৰাইজ বিলাক ওলাই যাবলৈ ধৰিলে। ছেক্ৰেটাৰী মহোদয় তেওঁৰ ৰুমত, ৰাইজ বিলাকো গুচি গল। কিন্তু ঘৰলৈ আহি এক আচৰিত খবৰ পালো। তিনিআলি পহৰা আৰক্ষী চকীৰ পুলিচ আহি ছেক্ৰেটাৰী মহোদয়ক পঞ্চায়ত কাৰ্যালয়ৰ পৰা ওলাই লৈ গৈ আছে। এই কথা শুনি প্ৰথমে অলপমান ভাবিলো, কিন্তু পিছলৈ ভাবিলো হয়তোবা তেখেতে কিবা অলপমান ভয় অনুভৱ হৈছে। আৰু আমাৰ আৰক্ষী প্ৰশাসন যেতিয়া আহিছে, পৰিস্থিতিটো অলপমান শান্ত হ'ব। মানুহবিলাকো অলপমান ৰখি আছিলে ৰাস্তা ঘাটে, সেইবিলাকো আঁতৰিব। পিছলৈ অলপমান ভালো লাগিল যে যি হওক, পুলিচ প্ৰশাসন এটা অহাৰ পিছত বস্তুখিনি অলপমান কুল হয়। সেইটো কাৰণে ভাবিলো ঠিকে আছে, অলপমান কুল হ'ব। তেওঁ যদি অলপমান ভয় খাইছে, সেই ভয়টো যাবগে। বাৰু ঠিক আছে, ঠাণ্ডা হ'ব ভাবিলো। সেইখিনি শুনিয়ে আমি আৰু আমাৰ দৈনন্দিন জীৱনত লাগি গলো। কিন্তু সন্ধিয়া হওঁতে আৰু এটা আচৰিত খবৰ আহিল। প্ৰথমে শুনিবলৈ পালো তিনিআলি আৰক্ষী চকীত 12জনৰ ওপৰত, ৰাইজৰ 12জনৰ ওপৰত FIR কৰা হৈছে। লগতে শুনিবলৈ পালো যে ছেক্ৰেটাৰী মহোদয় মেডিকেলত আছে। বৰ আচৰিত লাগিল যে ছেক্ৰেটাৰী মেডিকেলত কিহৰ বস্তুৰ ওপৰত, কাৰণ ওপৰৱালাই কৰা নাই, তেনেকৈ একো হোৱাই নাই। কিহৰ ওপৰত বা তেওঁ মেডিকেলত আছে গম নাপালো। তাৰপিছত সন্ধিয়া গম পালো যে সেই 12জনৰ ভিতৰত আমিও 3জন সোমাই গৈছো। আমি যি 3জন সদস্য আছিলো, আমিও 3জন সোমাই গৈছো, তাকো হিট লিষ্টেড বুলি। এই খবৰটো শুনি খাস কৰি মই হতবাক হৈ গৈছো। কাৰণ মই যোনটো মানুহে পুৰা ভিডিঅ'ত আপোনালোকে দেখিছে হাত মেলি এটা সেফটি গাৰ্ড হৈ বহি আছিলো, ময়ে সোমাই গলো। কৰিলো কি আৰু হল কি? তেতিয়া বুজি পালো যে ঘটনাটোৰ আচল ৰহস্যটো কি আছিলে। আমি নাজানে সেই সময়ত একো বুজি নাপালো যে এই সকলোবোৰে আছিলে এটা সুপৰিকল্পিত ষড়যন্ত্ৰ। কাৰণ মূল উদ্দেশ্যটোৱে আছিলে আমাক ফচুৱা, মানে আমি অস্তিত্ব ফাউণ্ডেশ্যনৰ ল'ৰাবিলাকক ফচুৱা। মূল উদ্দেশ্য এইটো, আৰু সেইটোৱে মূল এটা ষড়যন্ত্ৰ আছিলে। পাছলৈ গম পালো, আৰু আমি তাত মৰি আছো মানুহক ঠাণ্ডা কৰিবৰ কাৰণে, আৰু ছেক্ৰেটাৰী মহোদয়ক ছেফ দিছিলো। কিন্তু আমাকে ফচুৱাৰ জাল বুলি আমি গমেই নাপাওঁ। আৰু সেইকাৰণে ছেক্ৰেটাৰী মহোদয়ে ইচ্ছাকৃতভাৱে এইবোৰ আবুল তাবুল অযৌক্তিক আৰু উগ্ৰ আচৰণ কৰি আছিলে। আৰু সেইবোৰ কৰি পৰিৱেশটো এটা উত্তেজনামক কৰি, সকলো টাইমত তেওঁৰ এইটো চেষ্টা আছিলে এটা পৰিৱেশ উত্তেজনাত্মক কৰি কিবা এটা ঘটনা ঘটোৱা। এইবিলাক বস্তু পাছলৈ আমাৰ মনত আহিছে যে আমি সেইবিলাক বস্তু দেখি যে আমি টিছত সোমাই গৈছো, আৰু ইয়াৰ উদ্দেশ্যটো এইটো আছিলে। এতিয়া সেই সকলোবোৰ যে এটা সুপৰিকল্পিত, তাৰ কাৰণবোৰ প্ৰমাণ সহকাৰে চাওক। আমাৰ টিউবলাইটটো অলপ পিছত জ্বলিল, এতিয়া আপোনালোকক দেখাও যে এইবোৰ কেনেকুৱা ধৰণৰ সুপৰিকল্পিত আছিলে।
চাওক আপোনালোকৰ মাজত প্ৰমাণ সহকাৰে দাঙি ধৰি আছো। এইখিনিতে এটা অংশ লক্ষ্য কৰক। আমি টেক্স কালেক্টৰ, প্ৰেচিডেণ্টৰ হাজবেণ্ড আৰু মই মাজত ভেটি দি ৰাখি আছো মানুহক। বুঢ়া বয়সস্থ মানুহ এজনে হাতযোৰ কৰি আছে আৰু কৈ আছে আপোনালোকে হুলস্থুল বন্ধ কৰক, শান্ত হওক। কিন্তু ইয়াত এটা বস্তু লক্ষ্য কৰক যে ইয়াত কৰবাত আব্দুল হাছিম আৰু বাপ্পনক দেখি আছে নি আপোনালোকে? হাছিম আৰু বাপ্পনক কোনোবাই আপোনালোকে দেখি আছে নেকি ইয়াত? নাই দেখা, নহয় জানো? তেখেত দুজনক নাই দেখা। তেখেত দুইজন আঁতৰত গৈ ৰখি আছে। কিন্তু পাছলৈ বোলে পুলিচৰ আগত এই বাপ্পনে ষ্টেটমেণ্ট দি আছে যে ৰাইজে বোলে ছেক্ৰেটৰীক মাৰি পেলালে হয় আৰু কিবা কিবি কৰি দিলে হয়, বোলে তেখেতে বোলে বচাইছে বা তেখেতৰ কেইজনমানে বোলে বচাইছে। লগতে অভদ্ৰ ফাল্টু বাংলাদেশৰ কেইটাৰ এটা অভদ্ৰামীৰ বস্তু উদাহৰণস্বৰূপে কৈ দি পেলাই ষ্টেটমেণ্ট দি আছে। ছি 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 ছি, আপোনাৰ মানসিকতাটোক ধিক্কাৰ জনাইছো। এই অঞ্চলৰ যুৱক আপুনি, বাপ্পন, মিষ্টাৰ বাপ্পন, আপুনি এই অঞ্চলৰ যুৱক। মানিছো আপুনি পঞ্চায়তৰ কাম কাজৰ ওপৰত জীৱন নিৰ্বাহ কৰে, কিন্তু সেই বুলি পঞ্চায়তৰ মানুহবোৰৰ ওপৰত ইমান গন্দগী ভৰা মন্তব্য ৰাখিবনে? আৰু বাংলাদেশৰ নিচিনা এনেকুৱা ফকৱাছ ফকলানটো এটা কাউণ্ট্ৰিৰ লগত আমাৰ এই অঞ্চলটো মিলাবনে? আপোনাৰ ওপৰত বহুত বেছি আজি ধিক্কাৰ দি আছো, বহুত বেছি লজ্জিত আপোনাৰ নিচিনা মানসিকতাৰ মানুহৰ কাৰণে। আৰু আমাৰ সমাজেও চিনি ৰাখক এইবিলাক মানুহে সময়ত কি ধৰণৰ ডান্স মাৰে নিজৰ ব্যক্তিত্ব প্ৰফিটৰ কাৰণে, কিমানখিনি কৰিব পাৰে চিনি ৰাখক আপোনালোক সকলোৱে। পাছলৈ আৰু এটা বস্তু আমাৰ লক্ষ্যত আহিল, আপোনালোকে শুনিব এই আব্দুল হাছিম যেন আৰু এজন, সেইজনে সভা চলি থকা সময়ত আমাৰ ৰাইজৰ মানুহক উচতাই আছিলে আৰু মন্তব্য দি আছিলে ছেক্ৰেটৰীয়ে জেৰেক্স কৰি পেলাই 15 মাইনাছৰ কি কাম, কি না ফাউণ্ডেশ্যন, কি প্লানিং, সেইবিলাকৰ বিষয়ে ৰাইজক দিব লাগে বুলি। সেইটো মন্তব্য তেখেতে তেতিয়া ৰাইজৰ হৈ পেলাই পুৰা দি আছিলে, মানে ৰাইজ আৰু অলপমান উগ্ৰ হওক যে 15 মাইনাছৰ হিচাপ লাগে বুলি। কিন্তু পাছলৈ শুনক, আপোনালোকে এইটো শুনি লওক। সভানেত্ৰী থাকিব, ইয়াত নিশ্চয় 7জন 8জন 9জন ৱাৰ্ড মেম্বাৰ থাকিব, 10জন ৱাৰ্ড মেম্বাৰ থাকিব। আপোনালোকে ৰাইজে যদি বিচাৰে জেৰেক্স কৰি দি দিয়ক না, কি হ'ল ইয়াত? কিন্তু পাছত যেতিয়া সভা শেষ হয়, ৰাইজ ঘৰাঘৰি হৈ গ'ল, তেতিয়াই দেখিবলৈ পোৱা গ'ল যে তেখেত পুনৰ ছেক্ৰেটাৰীৰ ওচৰলৈ গৈ আপোন হৈ পৰিল। তাৰমানে দুয়োফালে খেলিছে। এতিয়া আৰু এজনলৈকে চাওক। এইজনৰ নাম হৈছে বাহাৰুল ইছলাম। এইজন ব্যক্তিৰ আচৰণটো মন কৰি চাওক। যেতিয়া আমি ৰাইজক শান্ত কৰিবলৈ ভেটি দি থৈছিলো আৰু বাৰে বাৰে অনুৰোধ কৰি আছিলো যে ছেক্ৰেটাৰী মহোদয়ক ৰুমৰ ভিতৰলৈ সোমাই দিব লাগে, তেতিয়া তেখেতৰ এই কথাবোৰ একেবাৰে অৱহেলা কৰিলে। উল্টাতে সভানেত্ৰীৰ স্বামীক ইচ্ছাকৃতভাৱে ধাক্কা মাৰি মাৰি আঁতৰাই দিলে, যাতে মাজত থকা ভেটিটো ভাঙি যায় আৰু ছেক্ৰেটাৰীৰ ওপৰত কিবা অঘটন ঘটিব পাৰে বুলি পৰিস্থিতিটো আৰু উগ্ৰ কৰি তুলি আছিলে। আপোনালোকে ভিডিঅ'টোত দেখিছে, আকৌ দি আছো চাওক তেওঁৰ ধাক্কা মাৰাৰ মোচনটো আৰু কেনেকুৱা বস্তুটো তেওঁ আঁতৰাই দিলে। মানে ভেটিটো ভাঙিব লাগে, মানুহকেইটা সোমাব লাগে, মানে বনাই দি আছে আমাৰ মুজিবে। আচলতে এই তিনিজনেই দুৰ্নীতিৰ লগত গভীৰভাৱে জড়িত। ইয়াৰ আগতেও আমি তেওঁলোকৰ বিৰুদ্ধে একাধিক গুৰুত্বপূৰ্ণ দুৰ্নীতিৰ বিষয়বস্তু ৰাজহুৱা কৰি আহিছো। বিশেষকৈ আব্দুল হাছিমে লাখে লাখে টকাৰ চৰকাৰী পুঁজিৰ গুৰুতৰ খেলিমেলি কৰাৰ অভিযোগ আছে। আমি উপস্থাপন কৰি আহিছো, আপোনালোকে চাব পাৰে, আমাৰ পেজত আছে এইবিলাক, যাৰ কোনো সন্তোষজনক উত্তৰ আজিলৈকে ৰাইজে পোৱা নাই। এই হাছিমৰ তত্ত্বাৱধানত কিছুমান কামৰ ওপৰত আমি RTI কৰিছো, আজিলৈকে কোনো ৰেছপন্স নাই। আজি 15 ফাইনেন্স কমিশনৰ ধনৰ বিষয়ে যি প্ৰশ্নসমূহ উত্থাপন হৈছে, সেইবোৰ ছেক্ৰেটাৰী মহোদয়ে ৰাইজৰ সন্মুখত স্পষ্টকৈ উত্থাপন বা ব্যাখ্যা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই। বিশ্বাসযোগ্য সূত্ৰৰ মতে এই বাজেটত ডাঙৰ পৰিসৰৰ
গোলমাল সংগঠিত হোৱাৰ আকাংক্ষা আছে। ইয়াৰ উপৰিও অভিযোগ উঠিছে যে বাহাৰুল ইছলামে এখন অংগনবাদী কেন্দ্ৰৰ নামত অনিয়ম কৰিব বিচাৰি আছে আৰু আব্দুল হাছিমে চৰকাৰী ধন ব্যৱহাৰ কৰি এটা ব্যক্তিগত ৰাস্তা নিৰ্মাণ কৰাৰ চেষ্টা চলাই আছে। গতিকে এখেতসকল সকলোৱে এই 15 ফাইনেন্সৰ বাজেটৰ ওপৰত আলোচনা কৰিব নিবিচাৰে। ভাবকচোন, আমাৰ হিমন্ত মামাই দিন ৰাতি একাকাৰ কৰি অসমখনক এখন উন্নত আৰু আধুনিক ৰাজ্য হিচাপে গঢ় দিবলৈ অহৰহ পৰিশ্ৰম কৰি আছে। বাস্তৱতো তেওঁৰ এই পৰিশ্ৰমৰ উন্নয়ন স্পষ্টকৈ দেখা গৈ আছে। বিশেষকৈ চহৰ অঞ্চলৰ গঠন ব্যৱস্থাটো চাওক এবাৰ। আজিৰ দিনত কি অৱস্থা গৈ পাইছে, কিমান উন্নত, কিমান ডাঙৰ ৰূপান্তৰ ঘটিছে। কিন্তু আমাৰ গাঁও অঞ্চলত কি হৈ আছে? এই উন্নয়নৰ মাজতেই তাহানিৰে পৰা আমাৰ গাঁও অঞ্চলত এটা লবিয়ে ভিডিঅ' ছেক্ৰেটৰী, ইঞ্জিনিয়াৰ এইবোৰৰ লগত মিলি গয়া ৰাইজৰ লগত কেৰেম খেলি আছে যেন লাগে। কেতিয়াবা বেলেগ বেলেগ পৃষ্ঠপোষকতাৰ নাম লৈ, কেতিয়াবা বেলেগ বেলেগ অজুহাত দি ৰাইজক বিভ্ৰান্ত কৰাৰ এক দীৰ্ঘ প্ৰচেষ্টা চলাই আছে আৰু দুৰ্নীতি কৰি গৈ আছে। সেইবাবে এইখিনিতেই আমাৰ হিমন্ত মামালৈ এটি অনুৰোধ, মামা, যদি আমাৰ আৱাজ আপোনালৈ গৈ আছে বা কেতিয়াবা আপোনাৰ কাণৰ ওচৰেদি গৈ আছে, অনুৰোধ আপুনি এবাৰ আমাৰ ফালে চাওক। আমাৰ গাঁও অঞ্চলত এই লবিটোৱে কি অৱস্থা কৰি আছে, কি পলিটিকেল বেল্টৰ নাম লয়, এবাৰ আপুনি অনুৰোধ কৰি চাওক, গম পাব। আমি গয়া ৰাইজেও চহৰৰ নিচিনা উন্নয়ন বিচাৰো, আমাৰ মৌলিক অধিকাৰটো আমি বিচাৰো। আৰু জানেনে কিয় এইজন ছেক্ৰেটৰী শ্বহীদ আহমেদ ডাঙৰীয়া, ভিডিঅ' স্নেহালতা ৰাভা আৰু ইঞ্জিনিয়ৰ জয়ন্ত দাস ডাঙৰীয়া সকলে আমাক জেইলত ভৰাই দিবলৈ এই কনস্পিৰেচিটোত লিপ্ত হৈ আছে। তেখেত সকলো কেইজন ডেভেলপমেণ্ট ব্লকৰ গোটেই কেইজন। কিয় জানে? চাওকচোন, যোৱা নৱেম্বৰ মাহতেই আমি তেখেতসকলৰ বিৰুদ্ধে কেইবাটাও মাৰাত্মক RTI দাখিল কৰিছো, কিন্তু আজিলৈ 2 মাহৰো অধিক সময় হৈ গ'ল, তথাপিও এখনৰো RTIৰ উত্তৰ দিব নোৱাৰিলে। সেয়ে এতিয়া তেওঁলোকৰ একমাত্ৰ বাছাৰ লাইন আৰু একমাত্ৰ উদ্দেশ্যই হ'ল যে অস্তিত্ব ফাউণ্ডেশ্যনক, বিশেষকৈ মোক বা আমাৰ সদস্য কেইটাক কেনেবাকে অকাই পকাই কেনেবাকে হ'লেও জেললৈ পঠাই দিওঁ, সান্তনা ইহঁতৰ, তেতিয়াকৈ সান্তনা পাব। কাৰণ এই ইঞ্জিনিয়াৰ, এই ভিডিঅ' আমাৰ সকলো উপস্থাপনাত আপোনালোকে চাব, এই ইঞ্জিনিয়াৰ যিজন আছে, এই ছেক্ৰেটৰী, এখেতসকলৰ এটা আমি মাৰাত্মক আগে পিছে উপস্থাপন দাঙি ধৰি ৰাখিছো। যোনবিলাক চৰকাৰী প্ৰজেক্ট বাস্তৱত তেওঁলোকে বনোৱাই নাই, পইচা উঠাই গায়ব। এখন স্কুলৰ 3 লাখ 3.5 লাখ টকা আজিৰ পৰা 2.5 বছৰ আগত উঠি গৈছে। ভিডিঅ' বাইদেৱে চহী কৰি দিছে স্নেহালতা ৰাভাই, কিন্তু পইচা উঠা নাই। পইচা উঠিছে, কাম হোৱা নাই, পইচাৰ কাম হোৱা নাই। সেইবিলাক আমি উপস্থাপন কৰি ৰাখিছিলো। গতিকে আমাক দমন কৰাৰ বেলেগ একো উপায় নাই। আমাক দমন কৰাৰ এটাই উপায়, কেনেবাকে এটা কনস্পিৰেঞ্চি বনাও আমি আৰু কেনেবাকে গৈ পেলাই এখেতসকলক ফচাও, আৰু সেই ফচাৰ সেই ট্ৰেপত গৈ পেলাই আমি সোমাই গলো। ভাগ্য ভাল, আজি আপোনালোকৰ সন্মুখত আমি এই প্ৰমাণ সহকাৰে, আমাৰ ফুটেজ থকাৰ কাৰণে আমি এই প্ৰমাণ সহকাৰে আপোনালোকৰ ওচৰত দাঙি ধৰিব পাৰি আছো আৰু আপোনালোকক দেখাই দিছো যে আজি আমি 3টা মেম্বাৰৰ ভিতৰত কোনোবা এটা মেম্বাৰৰ আমি এবাৰ উপদ্ৰৱ কৰিছিলো নেকি আৰু এবাৰ আগুৱাই গৈছিলো নেকি। মই ব্যক্তিগতভাৱে নিজস্বভাৱে হাতখন মেলি ধৰি ৰাইজক আটকাই ৰাখিছো যে কোনোবা এজনে কেতিয়াবা ভুলতো এজন চৰকাৰী বিষয়াৰ ওপৰত যাতে এটা টাচ নপৰে। কেতিয়াও যিমানে তেওঁক অভদ্ৰামী কৰক, যিমানে তেওঁক প্লান কৰক, কিন্তু তেতিয়া তেওঁৰ প্লান বুজি পোৱা নাছিলো, তেওঁৰ ব্যৱহাৰ যিমানে বেয়া হওক, কিন্তু আমি সেই প্ৰটেষ্ট দি আহিছিলো। তাৰ পিছতো আমাৰ ওপৰত সোমাই আৰু ৰাইজত সেই আমাক ছাপোৰ্ট কৰা সেই যোনকেইটা ৰাইজৰ ৰাজহুৱা মানুহ থাকে, সেইবিলাক গোটেইকেইটাক সামৰি আমাৰ ওপৰত এই কেছটো উঠাই দিয়া হ'ল। একো নাই, প্ৰশাসনৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস, সম্পূৰ্ণ আস্থা আছে। কাৰণ প্ৰশাসন এটা বস্তু সত্যৰ ওপৰত থাকে। আমি তেওঁলোকক সহায় সহযোগিতা কৰিম, যি ধৰণৰ আমাৰ সহযোগিতা লাগে আমি সকলো ধৰণৰ সহযোগিতা কৰিম। আমি বিচাৰো এটা নিৰপেক্ষভাৱে, এটা পুৰা সম্পূৰ্ণ নিৰপেক্ষভাৱে, গভীৰভাৱে এটা তদন্ত হওক যে কি হৈছিলে আচলতে সেই ফিল্ডটোত, কি না। আৰু আমি এই ভিডিঅ'টো আপোনালোকক দেখাইছো, যিটো গোটেই উপস্থাপনটোত গোটেইখিনি ভিডিঅ' আনকাট হিচাপে আমি কমেণ্ট বক্সত
এৰি দিম টোটেলি আনকাট হিচাপে আপোনালোকে আনকাটৰ পৰা চাই ল'ব আমি সেইকেইটাৰ পৰা টানি টানি আপোনালোকক আজি দেখাই দিছোঁ আমি কোনো মেক কৰি থকা নাই সেয়েহে এতিয়া আমাৰ শেষ ভৰসা আইন আৰু প্ৰশাসনৰ ওপৰত বিশেষকৈ হোজাই জিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক শ্ৰী ৰাকেশ ৰেড্ডি ছাৰৰ ওচৰত ছাৰ এই সমগ্ৰ ষড়যন্ত্ৰৰ ওপৰত আপোনাৰ হস্তক্ষেপ বিনীতভাৱে কামনা কৰি আছোঁ আমি আমাৰ মৌলিক অধিকাৰসমূহৰ পৰা বঞ্চিত হৈ আহি আছোঁ সেয়েহে আমাক দুৰ্নীতি আৰু অন্যায়ৰ পৰা মুক্ত কৰিবলৈ এই বিষয়টো গুৰুত্ব সহকাৰে লৈ নিৰপেক্ষ আৰু গভীৰভাৱে তদন্ত কৰিবলৈ আপোনাক অনুৰোধ জনাইছোঁ তদন্তত যদি আমাৰ কিবা দোষ বা কিবা ভুল প্ৰমাণিত হয় তেন্তে আইন অনুসাৰে নিশ্চয় আমাক শাস্তি দিয়ক কিন্তু কোনো কাৰণতে আমাক ষড়যন্ত্ৰৰ বলি হ'বলৈ নিদিব এইটোৱে আমাৰ একমাত্ৰ আবেদন আমাক ষড়যন্ত্ৰৰ বলি হ'বলৈ নিদিব ছাৰ আপোনাৰ ওচৰত অনুৰোধ আমি কেৱল আমাৰ গাঁও অঞ্চলৰ দুৰ্দশাসমূহৰ ওপৰত মাত মাতি আহিছোঁ আমি কোনো ৰাজহুৱাভাৱে কোনো দলৰ লগত কোনো পৃষ্ঠপোষকতাত নহয় আমি ডেভেলপমেণ্টক ছাপোৰ্ট কৰা মানুহ বৰ্তমান শাসকীয় পক্ষৰ ডেভেলপমেণ্টক আমি ছাপোৰ্ট কৰি আছোঁ আৰু সেই ডেভেলপমেণ্টটো কেনেবাকৈ নি পেলাই আমাৰ গাঁও অঞ্চলত পৌঁছাবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মামা বুলি মাতো আমাৰ মামা তেওঁলোকৰ ওচৰলৈ আমাৰ আৱাজটো নিবৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাই আছোঁ গতিকে আমাক আপোনালোকে অনুৰোধ কৰি গভীৰভাৱে তদন্ত কৰি আমাক ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰাই দিয়ক তাৰে কামনা থাকিল এইখিনিতে আজিৰ উপস্থাপনটো থাকিল ধন্যবাদেৰে সকলোৱে চাই যোৱাৰ কাৰণে আৰু আমাৰ অস্তিত্ব ফাউণ্ডেশ্যনৰ সকলো সদস্যসকল আপোনালোকে দেখিছে কি চলি আছে এই উপস্থাপনটোত গোটেইখিনি আমি ধৰি ৰাখিছোঁ গোটেই কাহিনী এইটোৱে হয় কি ক'ম আৰু একো নাই ভাল কামতে এইখিনি বস্তু পেৰেচান হ'ব লগা হৈ আছে একো নাই হ'ম যিমান দিনলৈকে আমাৰ সেই সামৰ্থ্য আছে আমি সেই সামৰ্থ্যখিনিলৈকে আমি হৈ যাম আপোনালোকৰ যদি সহায় সহযোগিতা দি থাকে যিমান দিন দিব সিমান দিনলৈকে যাব পাৰিম ইমান দিন নিদিব যেতিয়া গৈ দেখিম নাই সকলো মানুহে চাথ নিদিয়ে যদি কেতিয়াবা এনেকুৱা নহয় কাৰণ মানুহে ভালক চাথ দিয়ে যদি তেনেকুৱা হয় তেনেহ'লে আগলৈ দেখা যাব বাৰু দিয়ক সকলোৱে দুৱা ৰাখিব আশীৰ্বাদ ৰাখিব যি হয় ভালৰ কাৰণে হয় জয় জুবিন দা